গুৱাহাটীৰ হাতীগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান শান্তি পথত পুৱাৰে পৰা উচ্ছেদ চলাই প্ৰশাসনে চৰকাৰী ভূমি দখল কৰি একাংশই সাজিছিল ঘৰ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে উচ্ছেদস্থলীত নিৰ্মাণ কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প আৰু আজি পুৱাৰ ভাগতে গুৱাহাটীৰ হাতীগাঁৱত এনেদৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান শান্তি পথত পুৱাৰে পৰা উচ্ছেদ চলাই প্ৰশাসনে চৰকাৰী ভূমি দখল কৰি একাংশ লোকে নিৰ্মাণ কৰিছিল বাসগৃহ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ চলাই প্ৰশাসনে আৰু উচ্ছেদস্থলীত নিৰ্মাণ কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প 99 পৰা আজি 2026 গলি এতে আছো আৰু মোৰ দুটা এতে পৰিয়াল আছে ভাই আৰু ভনী বাইদেউ আৰু ভাইটি গতিকে তেওঁলোকে 2003 পৰা ইয়াতে বনবাস কৰি আছে হা হম থকতে সাৰ্কুলৰ পৰাই সীমাম্পতৰ মানুহে কিবা বোলে এটা কমপ্লেইন দিছে হা কমপ্লেইন দিয়াৰ পাছত মোক পৰহি দিনাই মোক এখন নটিচ দিছে সাৰ্কুলে গধূলি 6টা বজাত নটিচখনে মৰ্মে মই ঘৰটো খালী কৰিব লাগে হা মই ছাৰক কৈছোঁ যে ছাৰ মই বহুত গৰীব মানুহ আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আপুনি মোক কিবা কৰি অলপমান লাগে যদি মই আপোনাক এৰি দিম কিন্তু মোক পৰিয়ালকেইটা থাকিবৰ কাৰণে আপুনি অলপ সুবিধাটো মোক চান্সটো মোক দি দিয়ক তেওঁ নামানে ৰিজাৰ্ভড হয় মাটিখন চৰকাৰী মাটি তাতে আমি ক্লিয়াৰ কৰিব আহিছোঁ এইটো নতুনকৈ এইটো পাৰ্টটো নতুনকৈ আছিলে তেওঁলোকে কৈছে এইটো পুৰণা হয় বুলিকে কিন্তু দং যিহেতু ৰিজাৰ্ভড হয় আমাৰ আমি অকল চৰকাৰী মাটি য'ত ৰিজাৰ্ভড হৈ আছে সেইটো এলেকাটোৱে আমি চাইছোঁ সিমানে এইখিনিৰ কাৰণে বানপানী হৈ আছিল নেকি যে এইটো ইয়াৰ কাৰণে ৱাটাৰ PWD পিনৰ পৰা প্ৰজেক্ট এখন আছে তেওঁ PWD পৰা হেৰি কৰ্তৃপক্ষ আহিছে তেওঁলোকেও জনাব ইয়াত প্ৰজেক্ট এখন চেংচন এটা হৈছে বুলি গভৰ্ণমেণ্টলৈ পঠাইছে আৰু সেইকাৰণে আমি এইটো সময়তে আমি যিহেতু অলপমান খৰালি পাইছোঁ সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ এইটো আপোনাৰ এতিয়া এৰাউণ্ড ওচৰ হ'ব আৰু মানে গুৱাহাটীৰ হাতীগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান শান্তি পথত পুৱাৰে পৰা উচ্ছেদ চলাই প্ৰশাসনে চৰকাৰী ভূমি দখল কৰি একাংশই সাজিছিল ঘৰ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে উচ্ছেদস্থলীত নিৰ্মাণ কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প আৰু আজি পুৱাৰ ভাগতে গুৱাহাটীৰ হাতীগাঁৱত এনেদৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান শান্তি পথত পুৱাৰে পৰা উচ্ছেদ চলাই প্ৰশাসনে চৰকাৰী ভূমি দখল কৰি একাংশ লোকে নিৰ্মাণ কৰিছিল বাসগৃহ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ চলাই প্ৰশাসনে আৰু উচ্ছেদস্থলীত নিৰ্মাণ কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প 99 পৰা আজি 2026 গলি এতে আছো আৰু মোৰ দুটা এতে পৰিয়াল আছে ভাই আৰু ভনী বাইদেউ আৰু ভাইটি গতিকে তেওঁলোকে 2003 পৰা ইয়াতে বনবাস কৰি আছে হা হম থকতে সাৰ্কুলৰ পৰাই সীমাম্পতৰ মানুহে কিবা বোলে এটা কমপ্লেইন দিছে হা কমপ্লেইন দিয়াৰ পাছত মোক পৰহি দিনাই মোক এখন নটিচ দিছে সাৰ্কুলে গধূলি 6টা বজাত নটিচখনে মৰ্মে মই ঘৰটো খালী কৰিব লাগে হা মই ছাৰক কৈছোঁ যে ছাৰ মই বহুত গৰীব মানুহ আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আপুনি মোক কিবা কৰি অলপমান লাগে যদি মই আপোনাক এৰি দিম কিন্তু মোক পৰিয়ালকেইটা থাকিবৰ কাৰণে আপুনি অলপ সুবিধাটো মোক চান্সটো মোক দি দিয়ক তেওঁ নামানে ৰিজাৰ্ভড হয় মাটিখন চৰকাৰী মাটি তাতে আমি ক্লিয়াৰ কৰিব আহিছোঁ এইটো নতুনকৈ এইটো পাৰ্টটো নতুনকৈ আছিলে তেওঁলোকে কৈছে এইটো পুৰণা হয় বুলিকে কিন্তু দং যিহেতু ৰিজাৰ্ভড হয় আমাৰ আমি অকল চৰকাৰী মাটি য'ত ৰিজাৰ্ভড হৈ আছে সেইটো এলেকাটোৱে আমি চাইছোঁ সিমানে এইখিনিৰ কাৰণে বানপানী হৈ আছিল নেকি যে এইটো ইয়াৰ কাৰণে ৱাটাৰ PWD পিনৰ পৰা প্ৰজেক্ট এখন আছে তেওঁ PWD পৰা হেৰি কৰ্তৃপক্ষ আহিছে তেওঁলোকেও জনাব ইয়াত প্ৰজেক্ট এখন চেংচন এটা হৈছে বুলি গভৰ্ণমেণ্টলৈ পঠাইছে আৰু সেইকাৰণে আমি এইটো সময়তে আমি যিহেতু অলপমান খৰালি পাইছোঁ সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ এইটো আপোনাৰ এতিয়া এৰাউণ্ড ওচৰ হ'ব আৰু মানে